শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা আৰম্ভণি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ 1489 to 1596 অসমৰ মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল, কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয় বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিক্ষকে খেতি-বাতি বা ব্যৱসায় বাণিজ্যৰে স্বাৱলম্বী হ'বলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তি ৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি। 1489 চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাছিকটা নদীৰ মাজত অৱস্থিত লেটেকু পুখুৰী নামৰ ঠাইৰ হৰিশিঙা বৰা উজৰিৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাছিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাছিকটা আৰু প্ৰসূতিৰ তেজ লগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়। বৰদোৱাত থকাৰ কালতে কছাৰীসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি শংকৰদেৱৰ লগতে মহোদৰ ভূঞাও উত্তৰ পাৰলৈ উঠি আহিল। উত্তৰ পাৰলৈ আহি থাকোঁতে বাটতে অসম ৰজাৰ উজিৰ হৰশিঙা বৰাই লগ পাই দুয়োকে লগত লৈ আহিল। উজৰিৰ নাৱৰ মাঝিজনৰ নাম আছিল গোবিন্দ। তেখেতৰ ঘৰ আছিল ঘাগৰবালি নামে ঠাইত। সেয়েহে তেখেতে ঘাগৰি মাঝি নামেৰেও প্ৰখ্যাত আছিল। নাওতে ঘাগৰি মাঝিৰ লগত হোৱা মহোদৰ ভূঞাৰ বন্ধুত্বই এসময়ত সখী তত্ত্বত পৰিণত হ'ল। মহোদৰ আটাক হৰশিঙা উজিৰে ঘৰত দাস-দাসী দি থাকিবলৈ সুবিধা কৰি দিলে। পিছত তেওঁলোকে উজৰিৰ ঘৰৰ কাষতে সুকীয়াকৈ এখন ঘৰ পাতি থাকিবলৈ ল'লে। হৰশিঙা উজৰিৰ এই ঘৰতে 1411-1489 চনৰ জেঠ মাহৰ ৰবিবাৰে ৰাতি দুপৰত মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল উৰ্বশী। এই উৰ্বশীৰ স্বামীৰ নাম আছিল ৰামদাস। মণিকাঞ্চন সংযোগ। শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱে ঘৰশাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে। যদিহে মাকৰ অসুখ ভাল হয়, তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনী জোঁৱায়েক ৰামদাসক পাচিলে, ভনী জোঁৱায়েকে তেওঁৰ কথা নুশুনি ক'লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়। তেওঁ আৰু ক'লে যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি এক শৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱেও তাকেই কৰিব লাগে। এই কথা শুনি মাধৱদেৱে ক্ৰোধিত হয় আৰু শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। মাধৱে আগমৰ যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খণ্ডন কৰে। এনেদৰে 3 প্ৰহৰ তৰ্কযুদ্ধ হ'ল। শেষত গুৰুজনাই শ্ৰী মধ্বভাগৱতৰ 4ৰ্থ স্কন্ধৰ যথা তৰুৰ মূল শ্লোকটিৰে মাধৱক পৰাস্ত কৰে। শ্লোকটিৰ অৰ্থ হ'ল গছৰ গুৰিত পানী দিলে ডাল-পাত সকলোৱে পায়, ডাল-পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পুজিলে সকলোৰে পূজা হয়, আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই। শ্ৰীমন্ত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰিনাম ধৰ্মত শৰণ ল'লে। মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহামিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰি গৈছে। সাহিত্য ৰচনা। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমানাট আদি ৰচনা কৰিছিল। মাধৱদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে, যদিও 9 কুৰি 11টা মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছুসংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে।
তেওঁ সৰ্বমুঠ 157টা বৰগীত ৰচনা কৰি জীৱনকালত তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ'ল তেজেৰে কমলাপতি। মৃত্যু 1596 খ্ৰীষ্টাব্দত মধুপুৰৰ ভেলা মধুপুৰ সত্ৰত মাধৱদেৱৰ মৃত্যু ঘটে। ধন্যবাদ।